ৰণথলীত পৰিণত সোণাপুৰৰ কচুতলী চতুৰ্থ দিনা আৰক্ষী অবৈধ বেদখলকাৰীৰ সংঘৰ্ষ হাজাৰ হাজাৰ অবৈধ বেদখলকাৰীৰ জাঠি জুংলৈ আক্ৰমণ অবৈধ বেদখলকাৰীৰ আক্ৰমণত আহত ডিচিপি চক্ৰ বিষয়া আৰক্ষী জোৱান অবৈধ বেদখলকাৰীক উচ্ছেদক লৈ যুদ্ধক্ষেত্ৰত পৰিণত হ'ল সোণাপুৰৰ কচুতলী চতুৰ্থ দিনাৰ এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উচ্ছেদস্থলী হাজাৰ হাজাৰ অবৈধ বেদখলকাৰীৰ জাঠি জুঙত আক্ৰমণত গুৰুত্বভাৱে আহত হয় প্ৰায় 50 গৰাকী আৰক্ষীৰ লগতে প্ৰশাসনৰ লোক উল্লেখ্য যে চৰকাৰী ভূমিক সংৰক্ষিত চৰণীয়া পথাৰ জনজাতীয় আবেষ্টনীৰ ভূমিও বেদখল কৰিছিল অবৈধ বেদখলকাৰীয়ে 15 দিন পূৰ্বে মাইকযোগে চৰকাৰী ভূমি এৰিবলৈ ঘোষণা কৰিছিল যদিও এই ঘোষণাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰিলে বেদখলকাৰীয়ে জনজাতীয় আবেষ্টনীৰ ভূমি উচ্ছেদৰ নিৰ্দেশৰ পিছতে আৰক্ষীৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াই চলাই উচ্ছেদ অভিযান কাৰ উচতনিত অবৈধ বেদখলকাৰীৰ এই আক্ৰমণ ইপিনে একাংশ স্বয়ম্ভূ কৃষক নেতাৰ উচতনিৰ ফলতে এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে সত্যমতে স্বয়ম্ভূ কৃষক নেতা তথা কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি অসম নামৰ সংগঠনটোৰ সভাপতি প্ৰদীপ কলিতাৰ সহযোগিতাতে চৰকাৰী ভূমি আৰু জনজাতীয় ভূমিত একাংশ সন্দেহযুক্ত নাগৰিকে বেদখল কৰি আহিছে উচ্ছেদৰ ফলত এই স্বয়ম্ভূ কৃষক নেতা প্ৰদীপ কলিতাৰ লগতে একাংশ দালালৰ ধন ঘটাৰ পথ বন্ধ হোৱাৰ ভয়তে উচতনি দি আৰক্ষী আৰু প্ৰশাসনৰ বিৰুদ্ধে সৃষ্টি কৰিলে এই ভয়ংকৰ পৰিস্থিতিৰ ইয়াৰ পূৰ্বেও RTI কৰা দাবত ধন লোৱাৰ অভিযোগ আছে দালাল ৰূপী স্বয়ম্ভূ কৃষক নেতা প্ৰদীপ কলিতাৰ বিৰুদ্ধে ইপিনে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সোণাপুৰত আমাৰ উচ্ছেদ অভিযান চলি আছে সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিলে আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিলে তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিল আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলে যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এচাম মানুহ উগ্ৰ হৈ পৰিল আপোনালোকে যদি চাই যে বিৰোধী দলপতিয়ে 10টা 10:30 বজাৰ পৰা এই এভিকশ্যনটো বিৰোধিতা কৰা আৰম্ভ কৰিলে কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছে আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে যেতিয়া কংগ্ৰেছে ৰাতিপুৱাৰ পৰা এভিকশ্যন বিৰোধিতা কৰিলে তেতিয়া তাত মানুহ উগ্ৰ হৈ পৰিলে পুলিচৰ ওপৰত আক্ৰমণ চলালে আমাৰ চাৰ্কুল অফিচাৰ আমাৰ তাৰে থানাৰ OC আৰু DCP গোটেইসকল ঘায়েল হ'ল পুলিচেও প্ৰত্যুত্তৰত গুলী চলাবলগীয়া হ'ল 2জন লোক নিহত হৈছে আৰু 7জন লোক আহত হৈছে আৰু 22 গৰাকী আৰক্ষী এই গোটেই ঘটনাত আহত হৈছে উচ্ছেদ অভিযান চলি আছে চৰকাৰী মাটিখিনিত আমি উচ্ছেদ সম্পূৰ্ণ কৰিছোঁ যিসকলে মেধি পট্টাত আহি বহিছিলে তেওঁলোকক এতিয়া আঁতৰি যোৱাৰ নটিচ দিয়া হ'ল গুৱাহাটীৰ একেবাৰে লগত আজি যি ধৰণে সংগঠিত আক্ৰমণ হ'ল সি আহিবলগীয়া দিনবিলাকৰ পৰিৱেশৰ বিষয়ে আমাক আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ'ব পাৰে আৰু এইটো গুৱাহাটীৰ গাতে লাগি থাকে মহানগৰৰ গাতে লাগি থকা অৱস্থাত আৰু যোৱাকালিলৈকে সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল তেওঁলোকে নিজৰ নিজৰ ঘৰত ঘূৰি গৈছিল আৰু আমি ট্ৰেকো কৰি আছিলোঁ কিন্তু আজি ৰাতিপুৱা কংগ্ৰেছে উৎসাহ জনোৱাৰ লগে লগে পৰিৱেশ এটা অৱনতি ঘটে নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে
আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।